সদনত হুলস্থুল কৰিবলৈ আহে অখিল গগৈ। অখিলে যিখিনি কাণ্ড কৰে সেয়া সদনীয় কাৰ্য নহয়। হকে বিহকে কথা কৈ গোটেই পৰিৱেশটো বিনষ্ট কৰে অখিলে। অখিল গগৈ ভাল নেতা নহয়। মানুহৰ দৰে আচৰণ কৰিবলৈ অখিলে শিকক। অখিল গগৈ সন্দৰ্ভত এই মন্তব্য কৰিলে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ। বহু বিধায়কৰ পৰা সমালোচিত হৈছে এবাৰ অখিল গগৈ। বাজেট অধিৱেশনৰ চতুৰ্থ দিনাৰ প্ৰশ্নোত্তৰ কালত মৌন হৈ বহি থাকিল অখিল গগৈ। মনে মনে শুনি থাকিল প্ৰশ্ন উত্তৰ। অখিল গগৈয়ে কিয় মাত মাতে তাৰো যুক্তি দাঙি ধৰিলে। আমি জনাই আছো বিধানসভাৰ অধিৱেশনলৈ বিভিন্ন ৰূপত অহা অখিল গগৈ এবাৰ সমালোচনাৰ সন্মুখীন হৈছে। সদনত হুলস্থুল কৰিবলৈ আহে অখিল গগৈ। অখিলে যিখিনি কাণ্ড কৰিলে সেয়া সদনীয় কাৰ্য নহয় বুলি ক'লে। হকে বিহকে কথা কৈ গোটেই পৰিৱেশটো বিনষ্ট কৰে অখিলে। আৰু অখিল গগৈ ভাল নেতা নহয়। মানুহৰ দৰে আচৰণ কৰিবলৈ অখিলে শিকক। এনেদৰে অখিল গগৈ সন্দৰ্ভত এই মন্তব্য কৰিলে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ। মন্তব্য শুনালৈ বিচাৰিছো। সম্পৰ্কত মোৰ বহুত বেছি কথা কৈ ভাল নালাগে, কাৰণ এই মানুহজন গতানুগতিক মানুহৰ দৰে নহয়। তেওঁ সদনলৈ কি কৰিব কাৰণে আহে, তেওঁ সদনত নিজৰ সদস্যতা দৰ্জ কৰাবলৈ আহে নে তেওঁ কিবা আচৰিত অদ্ভুত আচৰণ কৰি টিভিৰ সন্মুখামুখি আকৰ্ষণ কৰি বিচাৰে, মই সেইটো নাজানো। কিন্তু এটা কথা ঠিক, তেওঁ যিখিনি কাণ্ড কৰি থাকে এই কাণ্ডখিনিৰ যোগেদি সদনীয় আচৰণ মই তেখেতক কৰা নেদেখোঁ। প্ৰত্যেকটো কথাত হকে বিহকে যাৰে তাৰে কথাত মাত মাতি তেওঁ গোটেই পৰিৱেশটো বিনষ্ট কৰি পেলাই। আৰু নতুনকৈ ইমান বিধায়কবিলাক আহিছে, উজ্জীৱিত বিধায়কবিলাক আহিছে, শিক্ষিত বিধায়কবিলাক আহিছে, তেওঁলোকে সদনত পাৰ্টিচিপেট কৰিব খোজে, অংশগ্ৰহণ কৰিব খোজে, কিন্তু তেওঁলোকৰ সময়বিলাক অখিল গগৈ ডাঙৰীয়াই খাই পেলায়। গতিকে মই ভাবোঁ যে তেওঁ যিখিনি আচৰণ কৰিছে সেইখিনি গণতান্ত্ৰিক হোৱা নাই। তেওঁ নেতা MLA জিকিছে কাৰণে তেওঁক মই ভাল নেতা বুলি অসমৰ ৰাইজেও নক'ব, ময়ো নকওঁ। কাৰণ তেওঁ সদনীয় আচৰণখিনি শিকক আৰু মানুহৰ দৰে আচৰণ কৰিবলৈ শিকক। অদ্ভুত আচৰণ কৰি নিজক এটা বহুৱালী ৰূপত সজোৱাটো আমিও নিবিচাৰোঁ, কাৰণ তেওঁ সম্ভাৱনা আছে নিশ্চয় মানুহজনৰ, কিন্তু সম্ভাৱনাখিনিক শক্তিলৈ ৰূপান্তৰ কৰিবৰ কাৰণে তেওঁ চাৰিত্ৰিক কিছু সংশোধন কৰিব লাগিব। মই নিজেও নকওঁ যে মই বহুত কিবা চৰিত্ৰ মোৰ বহুত ভাল, কিন্তু মই এটা কথা ক'ব পাৰোঁ যে সদনৰ মজিয়াত মই অন্ততঃ এজন বিধায়ক হিচাপে যি আচৰণ কৰিব লাগে সদনীয় মৰ্যাদা ৰক্ষা কৰি আমি সেইখিনি সদায় কৰোঁ। মোক চবেই গালি পাৰি থাকে বোলে এছেম্বলি আনৰ কুৱেশ্যনৰ মাজত সোমাই অখিল গগৈয়ে গোটেই এছেম্বলি ছেশ্যনটো বেয়া কৰি পেলাই, হাইজেক কৰি দিয়ে, এনেকৈ বুলি গালি পাৰি থাকে। আজি মই এটা শব্দ নোকোৱাকৈ 1 ঘণ্টা বহি আছিলোঁ। মই বোলো আজি কংগ্ৰেছে যদি পাৰে পৃথিৱীখন বদলাই দিয়ক। আজি কংগ্ৰেছে পূৰা প্ৰশ্নোত্তৰ শিতানটোত পূৰা ভাল ভূমিকা ল'ব বুলি মই ৰৈ আছিলোঁ, যে বিৰাট ভাল ভূমিকা ল'ব, চৰকাৰক জব্দ কৰিব, চৰকাৰৰ মন্ত্ৰীবিলাকক প্ৰশ্ন কৰি থকা সৰকা কৰি দিব। বিশেষকৈ এডুকেশ্যনৰ ওপৰত বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো প্ৰশ্ন আনিছিলে সেই প্ৰশ্নটোত বহুত স্ক'প আছিলে। অসমৰ শিক্ষা জগতখন ধ্বংস হৈ যোৱাৰ কাৰণবিলাক ব্যাখ্যা কৰি চৰকাৰক তাক বদলাবলৈ ক'বলৈ বহুত স্ক'প আছিলে। মই এটা শব্দ মতা নাই, কাৰণ কেলে লিডাৰ অফ দ্য অপজিশ্যন তেখেতে কৈছে যে অখিল গগৈ সদায় হুলস্থুল কৰে। ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন তেওঁ কৈছে বোলে অখিল গগৈ ইমান হুলস্থুল কৰে। কংগ্ৰেছৰ এই চোটা মোটা একদম সৰু সৰু আমাৰ যিবিলাক বিধায়ক বয়সত কম, তেওঁলোকেও কৈছে বোলে অখিল গগৈৰ কাৰণে আমি একো কৰিবলৈ নাপাওঁ। আজি সেইকাৰণে যত দুখ নন্দ ঘোষ, অখিল গগৈ, সেইকাৰণে মই আজি একো মাত মতা নাছিলোঁ। 1 ঘণ্টা সময় যেতিয়া ঠাণ্ডাকৈ আছোঁ, তাৰপিছত আপোনালোকে আজি প্ৰশ্নোত্তৰ শিতানটো চাই লওক, প্ৰশ্নোত্তৰ শিতানটো কি হৈছে। কাৰণ চবেই কৈ থাকে বোলে অখিল গগৈ মাতি দিয়ে, আমি বোলে ক'বলৈকে নাপাওঁ। অখিল গগৈ বোলে বিজেপিৰ লগত বুজাবুজি কৰি বোলে পিছৰ প্ৰশ্নটো আহিবলৈ নিদিয়ে। আজি এৰি দিলোঁ বাপ্পেকে, কোৱা তোমালোকে একোৱেই নাই, বিধানসভাত নামাতে। মেইন প্ৰশ্ন য'ত ধৰিব লাগে, যি প্ৰশ্নত ধৰিব লাগে, যি কথা ক'ব লাগে, য'ত চৰকাৰক ধৰিব লাগে, জবাবদিহি কৰিব লাগে, চৰকাৰৰ নীতি চেঞ্জ কৰিবৰ কাৰণে বাধ্য কৰিব লাগে। বাধ্য কৰিব নোৱাৰিলেও চৰকাৰক আইনা দেখুৱাই দিব লাগে, সেই কামটো নকৰে।